এতিয়াও দুৰ্দশা আঁতৰা নাই বানাক্ৰান্ত ৰাইজৰ। আৰু এই মুহূৰ্তত মই আহি উপস্থিত হৈছোহি চাৰিঙত। আৰু চাৰিঙৰ নপামত এতিয়া দেখিবলৈ পোৱা গৈছে বানাক্ৰান্ত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। তেওঁলোকে নিজৰ আপোন ঘৰখনলৈ আহিব পৰা নাই। ভিতৰ ভাগৰ দৃশ্যখিনি যদি আমি কথা ক'বলৈ যাওঁ, ভিতৰ ভাগত এতিয়াও কিন্তু একাঠো পৰ্যন্ত পলস। আৰু পোনে পোনে সতীৰ্থ সৌৰভমণি কাকতি দেখুৱাব চাৰিং নপামৰ পৰা পোনপটীয়া দৃশ্যখিনি। আচলতে কোনেও নভবা নিচিন্তা ঘটনা সংঘটিত হ'লে বা যিহেতু প্ৰলয়ংকাৰী বানে সকলো সপোন ভাঙি তছনছ কৰিলে, সকলো হেৰুৱালে। তেওঁলোকে বানাক্ৰান্ত ৰাইজে সকলো হেৰুৱালে, নিজৰ ঘৰখন হেৰুৱালে, পশুধন হেৰুৱালে, যিসমূহ বস্তু আছিলে বস্তুসমূহ হেৰুৱালে। যিহেতু পূৰ্বতে এইবোৰ স্থানত কিন্তু বান নহয়, কোনেও ভবা নাছিলে যে এনে এক পৰিস্থিতিৰ সৈতে তেওঁলোকে মোকাবিলা কৰিবলগীয়া হ'ব। আৰু ভিতৰ ভাগৰ দৃশ্যখিনি সৌৰভমণি কাকতিয়ে দেখুৱাইছে কেনে অৱস্থা তেওঁলোক থাকিব, তাক লৈ এতিয়া চিন্তাত পৰিছে। আচলতে ভিতৰ ভাগত যদি আপুনি চাই সম্পূৰ্ণৰূপে পলসে পুতি পেলাইছে ভিতৰ ভাগৰখিনি, আৰু সকলো বস্তু শেষ হৈ গ'ল। তেওঁলোকে এতিয়া কি কৰিব তাক লৈ এতিয়া চিন্তাত পৰিছে। কৃষক ৰাইজে এতিয়া এমুঠি কঠীয়াৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া আছে। এডালো কিন্তু এতিয়া কঠীয়া নাই, সকলো কঠীয়া এইবাৰ বলিয়া বানে শেষ কৰি থৈ গ'ল, যাৰ ফলত এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে। প্ৰতিটো আশ্ৰয় শিবিৰত দেখিবলৈ পোৱা গৈছে বানাক্ৰান্তৰ কান্দোনৰ ৰোল। তেওঁলোকে নিজৰ আপোন ঘৰখনলৈ যাব পৰা নাই। যিসকল আহিছে তেওঁলোকে কিন্তু ভিতৰত থাকিব নোৱাৰা এক পৰিৱেশ সৃষ্টি হৈছে সমগ্ৰ শিৱসাগৰ জিলাতে। আমি যদি ক'বলৈ যাওঁ, শিৱসাগৰৰ কিন্তু এতিয়াও কেইবাটাও স্থানত পানী শুকোৱা নাই। হাতীঘুলি খনামুখকে ধৰি কেইবাটাও স্থানত পানী শুকোৱা নাই, আৰু তেওঁলোকে নিজৰ আপোন ঘৰখনলৈ যাব পৰা নাই। আৰু যিসমূহ স্থানত পানী শুকাইছে আৰু সেইসমূহ স্থানৰ ভিতৰৰ দৃশ্যখিনি দেখিয়ে অনুমান কৰিব পাৰিছে আচলতে কেনে অৱস্থা তেওঁলোক থাকিব। আৰু এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে সকলোৱে এনেধৰণে বোকা পলসখিনি আঁতৰাবৰ কাৰণে চেষ্টা কৰিছে। মই বৰমা আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকৰ ভিতৰ ভাগত থাকিব নোৱাৰা এক পৰিৱেশ সৃষ্টি হৈছে, কেনেধৰণে আপোনালোকে থাকিব এতিয়া? আমি এতিয়া কেনেকৈ থাকিম ভাবিবই পৰা নাই। কি কৰিম কি নকৰিম একো সুবিধাই নাই এতিয়া থাকিবলৈ। সকলো বস্তু শেষ হ'ল। শেষ হ'ল, তৎক্ষণাতে আহি গ'ল যে পানীটো, আমি ধৰিবই নোৱাৰিলোঁ। ৰাতিপুৱা 6টামান বজাত ভৰি গ'ল গোটেই ঘৰ। এতিয়াতো আপোনালোক ঘৰলৈ আহিব লাগিব, এতিয়া কেনেধৰণে চলিব এতিয়া? কি হ'ব কি নহয় কেনেকৈ কি কৰিম এইটো ভাবিব লাগিব আৰু, উপায় নাই। আপোনালোক ক'ত আছে? এতিয়া আমি পৰিয়ালৰ ঘৰত আছোঁগৈ, নিজৰ ঘৰলৈ আহি পোৱা নাই। এতিয়া আমাৰ ৰাস্তাটো এককাল হৈ আছে, এককাল হৈ পিনি মানে পাৰ হৈ যাবলৈ কলগছৰ ভূৰ দৰকাৰ হৈছে। এনে বিশেষকৈ খোজকাঢ়ি বা হেৰি কৰি যাব নোৱাৰোঁ। আপোনাৰ প্ৰতি ঘৰতে এনেকুৱা পৰিৱেশ? অঁ, প্ৰতি ঘৰতে এনেকুৱা পৰিৱেশ। সৰু সৰু ল'ৰা ছোৱালীবোৰক লৈ লৈ যাব আহিবলগীয়া হৈছে। বিশেষকৈ পানী দুনি নাই, বহুত কষ্টত আছোঁ আমি। সহায় প্ৰশাসনৰ ফালৰ পৰা সহায় সহযোগিতা নাই পোৱা। চাউল দাইল পাইছোঁ, এনে আন একো সহায় পোৱা নাই। ধানসমূহ শেষ হ'ল? ভঁৰালৰ ধান শেষ হ'ল, ধান চব গজি গ'ল। এতিয়া আপোনালোকে কি খাব? কি খাম আৰু কি কৰিম, যদি চৰকাৰে দিয়ে তেতিয়া পাম আৰু খাবলৈ। ক'ব লাগিব এক ভাষাহীন বুলি ক'ব লাগিব। কোনেও ভবা নাছিলে যে এইসমূহ পৰিস্থিতিৰ সৈতে এওঁলোকে মোকাবিলা কৰিব লাগিব। আৰু সকলোৱে এনেধৰণে দেখিবলৈ পোৱা গৈছে যে নিজৰ আপোন ঘৰখনলৈ তেওঁলোক আজি আহিছে। আপোন ঘৰখনৰ এইসমূহ পৰিৱেশ দেখি আচলতে তেওঁলোকে শোকত ভাগি পৰিছে। তেওঁলোকে কল্পনা কৰিব নোৱাৰা এক বুলি ক'ব লাগিব। তেওঁলোকে কেতিয়াও কল্পনা কৰা নাছিলে যে এইসমূহ পৰিস্থিতিৰ সৈতে তেওঁলোক মোকাবিলা কৰিবলগীয়া হ'ব। শিৱসাগৰৰ তেতিয়া পানী কমিছে, আৰু পানী কমাৰ পিছত তেওঁলোক নিজৰ আপোন ঘৰখনলৈ আহি তেওঁলোকে যিসমূহ ভঁৰালৰ ধান আছিলে, ভঁৰালৰ ধানসমূহ তেওঁলোকৰ কিন্তু সম্পূৰ্ণৰূপে শেষ হৈছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকৰ সকলো শেষ হৈ গ'ল, সকলো হেৰুৱালে। আপোনালোকে পশুধন হেৰুৱালে, ভঁৰালৰ ধান মুঠি হেৰুৱালে। এতিয়া ঘৰখনত দেখিবলৈ পোৱা যায় ভিতৰৰ ভাগত একাঠো পলসে পুতি পেলাইছে। হয়, আমাক বানে সম্পূৰ্ণভাৱে বিধ্বস্ত কৰি থ'ল। আমাৰ বিশেষকৈ আমাৰ 5 বিঘা ওপৰত খেতি কৰিছিল, চব শেষ হ'ল। আমাৰ ভঁৰালৰ ধান সম্পূৰ্ণ শেষ হৈ গ'ল। এতিয়াও ইমান গজালি হৈ গ'ল। তাৰ উপৰি আমাৰ এই ঘৰৰ অৱস্থা এতিয়া দেখিছে আপোনালোকে কি ৰূপ হ'ল। গোটেই প্ৰায়ে বস্তু উটি যোৱা নিচিনাই। যিখিনি আছিলে, যিখিনি আধা এঘণ্টাৰ ভিতৰত ধৰি ৰাখিব পাৰিলোঁ আমি, সেইখিনি এনেকৈ ৰখা হ'ল। বাকী আৰু এয়া অৱস্থা ঘৰৰ ভিতৰত পূৰা বোকা হৈ গ'ল, পলসে পুতি থৈ গ'ল। আৰু সৰু ল'ৰা ছোৱালী আছিলে, মোৰ এজনী ছোৱালী আছিলে, তাইকো আমি মানে এতিয়া বৰ্তমান শিবিৰলৈও আমাৰ অকণমান দূৰ হয় দূৰ হোৱাৰ কাৰণে আমি ইয়াতে বৰ্তা ঘৰ ওলাই আছিলে, তাতে থাকিবলগীয়া হ'ল। তাতে থাকি পিনি আমি সেই
মানে এই দিনকেইটা এনেকৈ কটালোঁ। কেনেকৈ চলিব এতিয়া? এতিয়াতো ঘৰলৈ আপোনালোক আহিব লাগিব, পানী শুকাইছে, হয়, কেনেকৈ চলিব? চলিবলৈতো বহুত ব্যৱস্থা হৈছে, সেই ব্যৱস্থা নাই। এতিয়া যদি চৰকাৰে কিবা আমাক ব্যৱস্থা কৰি দিয়ে, তাৰ বাহিৰেতো আমাৰ উপায় নাই। সকলো শেষ হৈছে, সকলো শেষ হৈছে। যিখিনি আমি পাইছোঁ, নাই পোৱা বুলি কোৱা নাই, চাউল পাইছোঁ, দালি পাইছোঁ, এনেকৈ কিছুমান বস্তু পাইছোঁ, কিন্তু সেইখিনি আমাক খাবলৈহে হ'ব। কিন্তু আমি আৰ্থিকভাৱে এনেকুৱাকৈ দুখীয়া হৈ গ'লোঁ, আমাৰ মানে বহুত বছৰ, মানে কেইবাবছৰ পিছলৈ যাবলগীয়া সেইটো পৰিস্থিতি হৈ গ'ল। আমাৰ কঠীয়া প্ৰায় এতিয়া 6-7-8 ডৰা, মানে মিনিমাম আপুনি কিমান হ'ব, 8 পোৱা 9 পোৱা কঠীয়া সম্পূৰ্ণ বিধ্বস্ত মানে এতিয়াও তাৰ ওপৰত প্ৰায় এককাল নহ'লেও অলপ কম হৈছে পানী, সিমান পানী আছেই। এতিয়া কোনো লোক আশ্ৰয় শিবিৰৰ পৰা ঘৰলৈ আহি পোৱা নাই? আশ্ৰয় শিবিৰৰ পৰা নাই পোৱা আহিব। এয়া দেখিছে আপোনালোকে এই অৱস্থা, ৰাস্তাত এতিয়াও এককাল হৈয়ে আছে পানী। আহিবলৈ কলভু আছে, কলভুলৈ সৰু ল'ৰাজনী লৈ কেনেকৈ আহোঁ, আমি কেনেকৈ সোমাওঁ, সেই অৱস্থা হৈছে আমাৰ। যদি এই বিষয়ে চৰকাৰে যদি অকণমান আমাক চকু মেলি চায়, অকণমান যদি সহযোগ কৰে, আমি নথৈ আনন্দিত হ'ম। চৰকাৰলৈও আমি ধন্যবাদ জ্ঞাপন কৰিম। প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকে কৈছে চাউল দালি দিছে, আৰু সেইসমূহ কিন্তু পৰ্যাপ্ত নহয়। তেওঁলোকে কৈছে যে চাউল দালি এতিয়া দিছে, আমি এতিয়া খাম, কিন্তু পাছৰ পৰ্যায়সমূহ আমি কেনেধৰণে মোকাবিলা কৰিম, আৰু তাক লৈ এতিয়া সকলো চিন্তাত পৰিছে। আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে, কোৰ লৈ তেওঁলোকে যিসমূহ পলস, সেই ভিতৰত যিসমূহ পলস পেলাই থৈ গ'ল বলীয়া পানী, আৰু সেই পলসসমূহ আঁতৰাই থকা দেখিবলৈ পোৱা গৈছে। মই বৰ্তমান আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনালোকৰ সকলো শেষ হ'ল? সকলো এদাই হৈ গৈছে। এতিয়া বৰ্তমান আমি আৰু জীয়াই থকা উপায় নাই। ভগৱানে আমাক এনেকুৱা কৰিলে, গতিকে চৰকাৰে যদি অকণমান চকু মেলি চায়, তেতিয়াহ'লে আমাৰ কিবা এটা উপায় হ'ব, নহ'লে আমাক চৰকাৰ মাৰিবলৈ ভাল। কাৰণ কেলৈ, আমাৰ ধান মুঠি নাই, মেইন বস্তু চাউল মুঠি নহ'লে আমি খাম কি? এতিয়া ৰাইজে সহায় সহযোগ কৰি কিবা এটা দিছে, খাইছোঁ, আৰু ধৰক এসপ্তাহ 4 দিন খাব পাৰিম, তাৰপিছতে সেইখিনি এদাই হ'ব। কিনি খাবলৈ পইচা নাই, টকা পইচা নাই, ধান এমুঠি বিকি খাইছিলোঁ, এতিয়া সেই ধান মুঠিও লেঠা মৰিলে, চব গেলি পইচা এদাই হৈ গ'ল। কি খাম, কি কৰিম, সেইটো আৰু পলাই জানিব দেই। কৃষ্ণ, আপোনালোকে কেনেধৰণে চলিব এতিয়া? সেইটোৱে চিন্তা কৰিছোঁ। তাকে এতিয়া কেনেকৈ কি কৰিম, কি নকৰিম, বোলে বাৰীত ফল মূল আছে, কিবা কিবি আছে, শাক পাচলি আছে, তাকে বিকি মেলি খাম, কিন্তু সেইবোৰ চব বিধ্বস্ত, চব ধ্বংস কৰি গুচি গ'ল। পাণ আছিলে, পাণ নাইকিয়া হ'ল, শাক পাচলি কৰিছিলোঁ, কোমোৰা বেঙেনা লাগিছিলে, কিবা চাঙা টেঙা আছিলে, চব সেই আপোনালোকে এতিয়া দেখিলেও গম পাব যে কোমোৰা এনেই 2টা এটা আছে, চব গছ চছ মৰি চেচ। এতিয়া আমাৰতো কৰিবলৈ আৰু একো উপায় নাই। তাকে এতিয়া কি হ'ব, কি নহ'ব, ভগৱানে কি কৰিব, এইটো ভগৱানৰ ওপৰতহে কথা, আৰু ভগৱানকে চব হাত পেলাই দিছোঁ। এয়াই হৈছে বানাক্ৰান্তৰ দুখ। আচলতে যি ঘৰলৈ গৈছে, আমি প্ৰতি ঘৰতে কিন্তু একেই পৰিৱেশে দেখিছোঁ। প্ৰতি ঘৰ লোকৰ ঘৰত এতিয়া কান্দোনৰ ৰোল উঠিছে। তেওঁলোকে আশ্ৰয় শিবিৰৰ পৰা নিজৰ আপোন ঘৰখন চাবৰ বাবে আহিছে। আজি তেওঁলোকে আপোন ঘৰখন চাই এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে। ভিতৰত এআঁঠু পৰ্যন্ত পলস পেলাই থৈ যোৱাৰ ফলত এনেধৰণে তেওঁলোকে পলসসমূহ আঁতৰাইছে। আৰু এতিয়া বানাক্ৰান্ত ৰাইজৰ কিন্তু পানী শুকালে যদিও দুৰ্দশা আঁতৰা নাই, আৰু তেওঁলোকে পাছৰ পৰ্যায়সমূহ কেনেধৰণে মোকাবিলা কৰিব তাক লৈ এতিয়া চিন্তাত পৰা দেখিবলৈ পোৱা গৈছে চাৰিম নপামবাসী ৰাইজে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।